নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম SSC জিডিৰ খুবেই মানে তিনিটা ইম্পৰ্টেণ্ট টেষ্টৰ বিষয়ে আলোচনা কৰিম। সেইকেইটা হৈছে এক্সৰে, ঠিক আছে, যিটো মানে বুকৰ এক্সৰে কৰে, আৰু লগতে ইউৰিন টেষ্ট আৰু ব্লাড টেষ্টৰ বিষয়ে আলোচনা কৰিম। আৰু এইকেইটা মানে অলপ ইউনিক মেডিকেল টেষ্ট হয়, যিহেতু মানে এই প্ৰচেছখিনি আৰ্মিত নাথাকে, জাষ্ট দেহৰ বডি পাৰ্টটো চাইছে, বাকী এইখিনি প্ৰচেছ নহয়, ঠিক আছে। অলপ যিহেতু ইউনিক মেডিকেল হয়, চ' কেনেকৈনো প্ৰচেছটো হয়, কি বেমাৰ চোৱা হয়, লগতে কিহত বিশেষকৈ ৰিজেক্ট হয় ল'ৰা ছোৱালীখিনি এইখিনি প্ৰচেছত, ঠিক আছে। চ' আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই গ'লে হ'ল, প্ৰত্যেকখিনি কথাকে আপোনালোকে গম পাব। তিনিটা টেষ্ট কৰিবৰ কাৰণে বিশেষকৈ মানে 9 মাইলত তাতে চেণ্টাৰৰ ভিতৰতে আছে এই তিনিটা টেষ্টৰ, ধৰি লওক কি এক্সৰে, ইউৰিন আৰু ব্লাডৰ টেষ্ট কৰিবৰ কাৰণে 9 মাইলত চেণ্টাৰৰ ভিতৰত আছে। আৰু যিহেতু মানে জালুকবাৰী ITBP কেম্পত মানে নাই, তাতে এই তিনিটা টেষ্ট কৰিব নোৱাৰে, তেওঁলোকে বাহিৰত লৈ আহে, মানে ধৰি লওক প্ৰাইভেট মেডিকেল তেওঁলোকে মানে কণ্ডাক্ট হিচাপত লয় না, কিবা সেই হিচাপত লয়, তাৰপিছত মানে তাতে আনে। আৰু কেতিয়াবা ধৰি লওক 9 মাইলত এনেকুৱা ধৰণৰ কৰে যে ভিতৰত কিছুমান ল'ৰা ছোৱালী কৰে, আৰু কিছুমান মানে বাহিৰত লৈ আহে, এনেধৰণৰ বিশেষকৈ মানে প্ৰাইভেট মেডিকেলত লৈ আনে তেওঁলোকে এইটো চাবৰ কাৰণে। তাৰপিছত চেষ্টটো আচলতে কেনেকৈ চাই, চেষ্টটো যিখিনি আমাৰ বুকৰ চেষ্ট আছে না, সেইখিনি বিশেষকৈ চোৱা হয়। আপোনালোকৰ লাঞ্চটো, ফেফৰেটো যিটো থাকে সেইটো মানে ঠিকে থাকে আছে নে নাই। তাৰপিছত যিটো মানে বুকৰ হাড়কেইডাল থাকে না, হাড়কেইডাল থাকে, সেইকেইডাল মানে চোৱা হয়, ঠিক আছে। সেইকেইডাল কিবা ডিফৰ্মিটি হৈ আছে নেকি, বা কিবা ভঙা চিঙা হৈ আছে নেকি, এইখিনি চোৱা হয় মানে এক্সৰেৰ জৰিয়তে। তাৰপিছত বিশেষ এক্সৰেৰ জৰিয়তে সেনেকুৱা নাচায়, আৰু এক্সৰেত ইমান এনেকুৱাকৈ মানে আনফিট নহয় ল'ৰা ছোৱালী, মানে ঠিক আছে, এনেকুৱা নিচিনা। তাৰপিছত যিটো ইউৰিনটো কি কৰিব, আপোনালোকক পেচাব পৰিৱেশত এটা ডাব্বা দিব, ঠিক আছে, এটা মানে সৰু টেমা দিব। টেমাটোত আপোনালোকে অলপ ধৰি লওক জাষ্ট 1 আঙুলমান মানে আপোনালোকে ইউৰিন দিব লাগিব, পেচাব কৰি দিব লাগে, তেতিয়া তেওঁলোকে পৰীক্ষা কৰিব। আৰু পেচাব পৰীক্ষাৰ জৰিয়তে কি চাব, আপোনালোকৰ চুগাৰটো চাব, প্ৰটিনটো চাব, ডায়েবেটিছ আৰু কিবা কিডনিৰ বেমাৰ আছে নেকি, সেইকেইটা চাই বিশেষকৈ পেচাব পৰীক্ষাৰ জৰিয়তে। আৰু এতিয়া ব্লাড টেষ্ট, ঠিক আছে, যিটো টেষ্ট পৰীক্ষা কৰে না, টেষ্টটো আপোনালোকে কি কৰিব, মানে ইয়াৰ পৰা ধৰি লওক কি বেজিৰেলকৈ টেষ্টটো উলিয়াব, টেষ্টটো উলিয়াই তাৰপিছত আৰু কেতিয়াবা কাটি লয়, মানে অলপ কাটি দিব, কাটি কিনে টেষ্টটো লৈ লয়, এনেকুৱাকৈ চোৱা হয়। তাৰপিছত টেষ্ট পৰীক্ষাৰ জৰিয়তে আপোনালোকৰ হিমোগ্ল'বিন, HIV, হেপাটাইটিছ, তাৰপিছত চুগাৰ আৰু মেলেৰিয়াটো চোৱা হয়, মানে টেষ্ট পৰীক্ষাৰ জৰিয়তে। আৰু কেতিয়াবা কি হয়, যিটো মানে কিছুমান বহুত পুৰণা বেমাৰ থাকে না কিছুমানৰ, এই পুৰণা বেমাৰ মানে কিছুমান ওলাই যায় টেষ্ট পৰীক্ষাৰ জৰিয়তে। বিশেষকৈ এই তিনিটা টেষ্টত ল'ৰা ছোৱালী মানে ইমান টেনশ্যন ল'বলগীয়া বিষয় নহয়, বা আনফিট নহয়। কিন্তু এটাত হয় দেই, বিশেষকৈ যিটো ব্লাড টেষ্টৰ জৰিয়তে যিটো আমাৰ হিমোগ্ল'বিন টেষ্ট হয়, ঠিক আছে, হিমোগ্ল'বিনটো ঠিকে থাকে আছে না নাই ল'ৰাজনৰ বা ছোৱালীজনৰ, তেতিয়া কিন্তু আমি শুনা পাওঁ বা গম পাওঁ যে হিমোগ্ল'বিনত আৰ্মি দিল, হিমোগ্ল'বিনত তেওঁ আনফিট হ'লে, এনেকুৱা ধৰণৰ শুনা পাওঁ। হিমোগ্ল'বিনটো মষ্ট ইম্পৰ্টেণ্ট এইকেইটা, মানে বিশেষকৈ এক্সৰে, তাৰপিছত আমাৰ যিটো ইউৰিন আৰু ব্লাড টেষ্টৰ ভিতৰত, ঠিক আছে। ব্লাড টেষ্টৰ যিটো হিমোগ্ল'বিন চাই, সেইটো কিন্তু ইম্পৰ্টেণ্ট একদম। হিমোগ্ল'বিনত বহুত শুনা পাওঁ আনফিট হোৱা ল'ৰা ছোৱালী, আৰ্মি দিয়া ল'ৰা ছোৱালী। সেইকাৰণে আপোনাৰ হিমোগ্ল'বিন যিদিনাখন আমাৰ হেৰি হ'ব না, ব্লাড টেষ্ট হ'ব না, সেইদিনাখন আগত গাজৰ খুব খাব আপোনালোকে, গাজৰ আৰু মূলা পাৰে, মানে একদম লোকেল, সাৰ চাৰ নেদা পাৰিলে এইখিনি খাব, একদম বহুত ইম্পৰ্টেণ্ট। মই বিশেষকৈ খোৱা যায় মই, ঠিক আছে। বিশেষকৈ এই তিনিটা টেষ্টক লৈ ইমান মানে প্ৰব্লেম নাই ল'ৰা ছোৱালীখিনিৰ, কাৰণ এইখিনি বয়সত আমাৰ প্ৰত্যেকটো বস্তুৱে মানে নৰ্মেলত থাকে, চুগাৰ, হিমোগ্ল'বিন বা এনেকুৱা ধৰণৰ বস্তুখিনি আমাৰ নৰ্মেলত থাকে এইখিনি বয়সত, সেইকাৰণে টেনশ্যন ল'বলগীয়া বিষয় নহয়। যদি আপোনালোকৰ এই সম্পৰ্কে, মেডিকেল সম্পৰ্কে যদি কিবা সুধিবলগীয়া আছে, তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে কমেণ্টত গৈ, নিশ্চয় আপোনালোক মই কমেণ্টত ৰিপ্লাই কৰিম, ঠিক আছে। আজিৰ ভিডিঅ'টো এইখিনি আছে। বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিব, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ।